ইফালে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ সংবাদমেল জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ তদন্তক লৈ সন্দেহ ভয়ংকৰ পৃষ্ঠভূমি তৈয়াৰ কৰা হৈছে বুলি মন্তব্য আৰু অভিযুক্তক জেৰাত চলোৱা যি ভাষ্য সেই ভাষ্যৰ ৰাজহুৱা হল কেনেকৈ বুলি প্ৰশ্ন জগদীশ ভূঞাৰ শেখৰ গোস্বামীৰ ভাষ্যৰ ৰাজহুৱা হোৱাক লৈ প্ৰশ্ন উত্থাপন কৰিছে আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে এই তথ্য কেনেকৈ পালে বুলি প্ৰশ্ন কৰিছে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমান অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই গ্ৰেপ্তাৰৰ পাছত যেতিয়া পুলিচ ভ্যানত তেওঁলোকক লৈ যোৱা হৈছিল সেই ফটোখন বাহিৰত ৰাজহুৱা হৈছিল সন্দেহটো তেতিয়াৰ পৰা আছিল গোটেই সন্দেহৰ পটভূমিটো 19 ছেপ্টেম্বৰ তাৰিখৰ পৰা 1 অক্টোবৰ তাৰিখলৈকে সময়ছোৱাতেই সন্দেহৰ পৃষ্ঠভূমি ৰচনা হৈছে আমাৰ মনৰ মাজত তাৰ পাছত পুলিচ ভ্যানৰ ভিতৰৰ ফটো এখন ৰাজহুৱা হ'ল আপোনালোক সাংবাদিকসকলে ভালকৈ জানিব যে আৰক্ষীৰ ভ্যানত যেতিয়া এজন অপৰাধী বা অভিযুক্তক থানালৈ বা আদালতলৈ বা জেললৈ বা যলৈকে নহওক যদি লৈ যোৱা হয় সেই লৈ যোৱা অৱস্থাত সেই ভ্যানখনৰ ভিতৰত আৰক্ষী আৰু অপৰাধী বা অভিযুক্তৰ বাহিৰে তাত অন্য কোনো মানুহ নাথাকে তাত সাংবাদিকো নাথাকে তেনেস্থলত সেই ভ্যানখনৰ ভিতৰৰ ফটোখন কোনে উঠালে আৰু এই ফটোখন ৰাজহুৱা কি উদ্দেশ্য লৈ কৰিলে দ্বিতীয় ফটোখন ভাইৰেল হ'ল সেই ফটোখন লকআপত থকাৰ ফটো আৰু লকআপত থকা মানে লকআপত নিজৰ স্থানত কৰবাত বহি আছে দূৰৰ পৰা উঠাইছে তেনেকুৱা ফটো নহয় লকআপৰ ফটো দুখন ফটো সেশন কৰাৰ দৰে লকআপৰ বাৰৰ একদম সন্মুখলৈ দুইজনে আহি থিয় দিছে আৰু ফটোখন উঠাইছে এখন পৰিকল্পিত ফটো বুলি বুজা যায় আপোনালোক সাংবাদিক বন্ধুসকলে জানিব যে থানাৰ লকআপৰ ভিতৰত থকা যিকোনো কয়েদীক তাত গৈ ফটো উঠাবলৈ মই ভাবোঁ যে আপোনালোকক কাকোৱেই চৰকাৰে বা আৰক্ষীয়ে এলাও নকৰে যিসকলক এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ বক্তব্যসমূহ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে পুলিচে যেতিয়া জেৰা কৰে জেৰা কৰাৰ সময়ত কোনো সাংবাদিকক বহুৱাই জেৰা নকৰে গতিকে সেই জেৰাত ৰখা বক্তব্যসমূহ ৰাজহুৱা হ'ল কেনেকৈ আৰু সেই গ্ৰাউণ্ড অফ এৰেষ্টৰ কাগজখন প্ৰথম মই জনাত ৰিপাব্লিক নামৰ টিভিটোৱে প্ৰথম পাইছে যিটো ৰিপাব্লিক টিভিয়ে জুবিন গাৰ্গৰ মৃত্যুৰ সম্পৰ্কত এটাও বাতৰি পৰিৱেশন কৰা নাছিল গুৰুত্বপূৰ্ণভাৱে য'ত NDTV বা অন্যান্যই বাতৰি পৰিৱেশন কৰিছিল ৰবিশ কুমাৰহঁতে কৰিছিল কিন্তু ৰিপাব্লিক টিভিয়ে মই জনাত কৰা নাছিল